সকলোকে মোৰ আন্তৰিক জয়গুৰু। আজি শিক্ষক দিৱস আৰু শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এনে এজন শিক্ষক আছিল যাৰ কোনো অন্যৰ লগত তুলনা কৰিব নোৱাৰি। তেওঁ এজন আদৰ্শ শিক্ষক, অৰ্থাৎ এজন আদৰ্শ শিক্ষক। তেওঁ নিষ্ঠা, তেওঁৰ গুৰুৰ প্ৰতি ভক্তি, ঈশ্বৰৰ প্ৰতি অনুৰাগ থকাটো অত্যন্ত প্ৰয়োজন। প্ৰত্যেকজন শিক্ষকৰ যদি ঈশ্বৰৰ প্ৰতি অনুৰাগ থাকে, গুৰুৰ প্ৰতি নিষ্ঠা থাকে, তেওঁৰ প্ৰেম আৰু তেওঁৰ যি ক্ৰোধ ভাৱ নাথাকে আৰু তেওঁ মৰমীয়াল আৰু সহানুভূতিপূৰ্ণ হয়, আদৰ্শৱান চৰিত্ৰৱান হয়, তেন্তে এনে এজন শিক্ষকৰ পৰাই এজন সুব্যক্তিৰ উদ্ভৱ হয়। কাৰণ তেনে শিক্ষকৰ পৰাই আমি আশা কৰিব পাৰোঁ এটি সুন্দৰ মানৱৰ। গতিকে আহক আমি শিক্ষক দিৱসৰ জৰিয়তে প্ৰত্যেক শিক্ষকেই যেন এজন সুব্যক্তিৰ তৈয়াৰ কৰিব পাৰে আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ শিক্ষাৰ জৰিয়তে এজন সুমানৱৰ তৈয়াৰ কৰিব পাৰে। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ ভাৱাদৰ্শ মতে আমি যদি এজন শিক্ষক হওঁ, আমাৰ নিত্য প্ৰয়োজনীয় হ'ব যে আমাৰ প্ৰথম চৰিত্ৰ, আমাৰ নিজৰ চৰিত্ৰ সদায় সংশোধন কৰি ৰখাটো অতি প্ৰয়োজন। কাৰণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ যেতিয়া আমি পাঠদান কৰোঁ, প্ৰথমতে আমাৰ চৰিত্ৰক অনুকৰণ কৰিব। আমাৰ চৰিত্ৰ কি, সেই চৰিত্ৰ অনুকৰণ কৰিব। গতিকে নিজৰ চৰিত্ৰ আদৰ্শৱান হোৱাটো আৰু ঈশ্বৰৰ প্ৰতি একানুৰাগ আৰু নিষ্ঠা থকাটো অতি প্ৰয়োজন। আৰু শিক্ষকজন হ'ব লাগিব সদাচাৰ পৰায়ণ।